হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে মই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ বিয়ালৈ বুলি। আমাৰ ঘৰৰে বিয়া কৈছিলোঁ আপোনালোকক, তাকে ওলাইছোঁ এইযোৰ কাপোৰ পিন্ধি পেলাই। এতিয়া জোৰোণ আহিব আৰু ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। আৰু আমাৰ বাৰ বিয়া, মানুহজনৰ খুৰাৰ ছোৱালী। তাকে এতিয়া এইফালে খোপা চোপা চব নিজেই বান্ধিছোঁ দেই। আৰু এতিয়া বলক বিয়া ঘৰলৈ যাওঁ আৰু মোৰ লুকটো কেনেকুৱা লাগিছে জনাব। আৰু এইফালে কইনাজনী আমাৰ বা ধুনীয়াকৈ ৰেডি হৈ লৈছে আৰু এতিয়া জোৰোণ আহিব। আৰু এইফালে পেণ্ডেলটো অকণমান দেখাই দিছোঁ ৰাস্তাৰ পৰা, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে। আৰু এইফালে এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু বহুত মানুহ আহিছে বাৰু দেই। আৰু এইফালে বাইদেউহঁতে ধুনীয়াকৈ চাহ দি আছে, দেখিছেনে বাৰু। আৰু এইফালে দৰা ঘৰৰ পৰা মানুহ আহি গৈছে জোৰোণ দিবলৈ, দেখিছেনে এতিয়া। আৰু এইফালে দৰা ঘৰৰ মানুহ আহিও বহিছে, চাহ তামোল দিছে। আৰু এইফালে মেকআপ আৰ্টিষ্টো আহি পাই গ'লে, দেখিছেনে বাৰু। আৰু জোৰোণ পিন্ধোৱাৰ পিছতহে মেকআপ কৰিব কইনাক। আৰু এতিয়া কইনা ধুনীয়াকৈ এইফালে সমাজলৈ উলিয়াই লৈ অহা হৈছে, জোৰোণ পিন্ধাব। আৰু কেনেদৰে আমাৰ ইয়াত নিয়ম কৰে, কি কৰে অকণমান আপোনালোকক দেখুৱাম, চাই থাকিব একেলগে। এইফালে আমাৰ বেটী মানুহ অকল দৌৰা-দৌৰি কৰি আছে, দেখিছেনে বাৰু। বায়েকে দাঙি দাঙি আনে, আকৌ তাই দৌৰ মাৰি পলায়, ঘূৰি ফুৰিছে আৰু গোটেইখন। আৰু এইফালে জোৰোণ পিন্ধাই হৈ গ'ল আৰু মিঠাই দিছে সকলোকে এটা এটা খাবলৈ। এইফালে আমিও লৈছোঁ, খাই লওঁ এতিয়া মিঠাই। এইফালে জোৰোণ পিন্ধাই শেষ হ'ল আৰু এতিয়া আশীৰ্বাদ লৈছে ভকতসকলৰ পৰা। আৰু এইফালে দৰা ঘৰৰ মানুহবিলাকক চাহ পানী দিলোঁ আৰু এতিয়া ময়ো একাপ খাব লৈছোঁ। আৰু এইফালে এতিয়া যাবলৈ ওলালে তেখেতলোকে, দৰাৰ মাক আহিছিলে, বায়েক আৰু ঘৰৰ পৰিয়াল আহিছিলে, বহুতকেইজন আহিছিলে বাৰু দেই। আৰু এতিয়া বিদায় দি লৈছোঁ জোৰোণ পিন্ধোৱা মানুহসকলক। তাৰপিছত দৰা আহিব ৰাতিলৈ, আৰু কি হয় আপোনালোকক দেখুৱাই থাকিম, চাই যাব। আৰু এইফালে মেকআপ আৰ্টিষ্টে মেকআপ কৰিবলৈ ল'লে। এতিয়া যিহেতু জোৰোণ পিন্ধায়ো গ'ল ন, এতিয়া মেকআপ কৰিব পাৰিব আৰু ধুনীয়াকৈ। আৰু এইফালে আমাৰ কইনাজনীক ধুনীয়াকৈ মেকআপ কৰি আছে। আৰু মোৰ মাও আহি পাই গ'ল আৰু অলপ দেৰি হ'ল বাৰু। আৰু এতিয়া ভাত খাবলৈ আহিছে, আৰু অকলে খাব বেয়া পাইছে যে সেইকাৰণে মোকো মাতিছে। খাই লওঁ বোলো আৰু একেবাৰে আজৰি হৈ লওঁ, যিহেতু আলহীও আহিব। এতিয়া আলহীকো শুশ্ৰূষা কৰিব লাগিব, চাহ তামোল দিব লাগিব। আৰু ভকতসকলেও খাই আছে, সেইকাৰণে আমিও খাই ল'লোঁ। আৰু এইফালে একেবাৰে এতিয়া 4:30মানত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে দৰা আহিব যে সেইকাৰণে আকৌ ধুনীয়াকৈ এযোৰ কাপোৰ পিন্ধি লৈছোঁ। এযোৰ জোৰোণত পিন্ধিলোঁ, পিংক কালাৰযোৰ। আৰু এতিয়া দৰা অহাৰ আগতে কাপোৰ চাপোৰ চেঞ্জ কৰি লৈছোঁ। আৰু দৰা বাৰু আহিবলৈ বহুত টাইম আছে, কিন্তু হ'লেও কাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ পিন্ধি লৈছোঁ এইযোৰ কাপোৰ। কেনেকুৱা লাগিছে জনাব লুকটো। আৰু এইফালে বেটী মানুহকো স্কাৰ্ট টপ এযোৰ পিন্ধাই দিছোঁ। এয়া আমাৰ বেটী মানুহ, এইফালে মানুহজন আৰু মই ৰাস্তালৈ আহিছোঁ, কবিমান ফটো মাৰিলোঁ। আৰু এইফালে মা আহিলে বুলি কৈছোঁ যে, মা ঘৰলৈ আহিলোঁ আমি কাপোৰ চাপোৰ পিন্ধি পেলাই। এতিয়া আকৌ যাওঁ বিয়া ঘৰলৈ। এইফালে চাহ তাহ ধুনীয়াকৈ যোগাৰ কৰি থকা হৈছে, আলহীও আহিবলৈ আৰম্ভ হ'লেই। আৰু আলহীক চাহ তামোল দিওঁগৈ। আৰু এইফালে আমাৰ কইনাজনী দেখিছেনে বাৰু, ফটো মাৰি আছে এতিয়া। আৰু ফটো মৰাতে ব্যস্ত আৰু সকলোৱে, আমিও মাৰিলোঁ বাৰু।
আৰু এইফালে বহুত টাইম হৈ গ'ল, এতিয়া ৰাতি 8টামান বাজিলে আৰু এইফালে দাদাহঁতে ফূৰ্তি কৰি আছে, নাচি আছে দেখিছেনে বাৰু। আৰু প্ৰায়ভাগ মানুহ আহিও গ'ল বাৰু দেই, গাঁৱৰ মানুহো আহিলে, আলহীও আহিলে। আৰু এইফালে বনোৱা সিজোৱা কৰি আছে দেখিছেনে বাৰু। আৰু এইফালে ধুনীয়াকৈ মাংস বাতিয়ে উলিয়াই থৈছে। আৰু এতিয়া 10টামান বাজিলে বাৰু, এতিয়া ভাতটো আকৌ ৰাতি খাই লৈছোঁ, যিহেতু বাইদেউহঁতে কইনা থ'ব যাব। আৰু এইফালে দৰা আহি আছে গাড়ী, এয়া দাং ধৰি আছে বাৰু আগত, অলপ পিছত আহিয়ে পাব, যিহেতু এতিয়া 11:30 বাজিলে মানে। আহিলেতো 11টাতে, আধা ঘণ্টা 1ঘণ্টা লাগি গৈছে দাং ধৰোঁতে। আৰু এইফালে দৰা ঘৰৰ মানুহে ফুটুৱাইছে দেই এয়া ফটকা। আৰু এইফালে দৰা গাড়ী আহিও পাই গ'ল, এয়া দেখিছেনে বাৰু। ধুনীয়াকৈ এতিয়া নিয়মবিলাক কৰিব আৰু শৰাই অদলা বদলি কৰিছে। দেখিছেনে, দৰা ঘৰৰ শৰাইখন কইনা ঘৰে লৈছে, কইনা ঘৰৰ শৰাইখন দৰা ঘৰে লৈছে। আৰু এইফালে দৰাক দাঙি আনিছে দেখিছেনে বাৰু, এইবিলাক নিয়ম হয়। আৰু এতিয়া সমাজত ধুনীয়াকৈ বহাব, আৰু কি নিয়ম কৰে অকণমান আপোনালোককো দেখুৱাম, চাই যাব শেষলৈকে। আৰু এইফালে কইনা আহি বহিলেহি, আৰু এইফালে ধুনীয়াকৈ মালা পিন্ধাব লৈছে দেখিছেনে বাৰু। আৰু অলপ নিয়ম আছিলে এইবিলাক কৰিলে, আৰু এইফালে মালা পিন্ধাই এতিয়া ধুনীয়াকৈ সেৱা কৰিছে, এয়া দেখিছেনে বাৰু। আৰু এইফালে দৰা কইনাৰ সকলোবিলাক নিয়ম কৰা হৈ গ'লে দেখিছেনে বাৰু। আৰু ভকতসকলৰ পৰা আশীৰ্বাদ লৈ আছে। আজিৰ পৰা আমাৰ বা আন এখন ঘৰৰ বোৱাৰী হ'ল, এয়া বেয়াও লাগিছে। আৰু ছোৱালী হৈ জন্ম হ'লে যিহেতু আন এখন ঘৰলৈ যাবই লাগিব, তাকে আৰু এইফালে বাক বিদায় দিবলৈ আহিলোঁ। এয়া দেখিছেনে বাৰু, ধুনীয়াকৈ গাড়ীত উঠিছে। আৰু এইফালে কইনা থ'বৰ কাৰণে বহুত মানুহ গৈছে, আমাৰ ইয়াৰ পৰা বাইদেউহঁতেও গৈছে। আৰু কিছুমান নিয়ম আছে যে তাত কৰি পেলাই আহিব। মই নাযাওঁ, যিহেতু বেটী মানুহ লৈ পেলাই যাব নোৱাৰোঁ, ৰাতিপুৱালৈকে থকা হ'ব, যিহেতু বেটী মানুহ গাটো ভাল নহয়। আৰু সকলোকে বিদায় দি আহিলোঁ, ৰাতি 2টামানে বাজিলে। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই, গুড নাইট।